নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ আৰু চাবলৈ আৰম্ভ কৰিছে আপোনালোকে বাৰ্তালাপ। আৰু মোৰ লগত উপস্থিত আছে আজি অসমৰ ছোৱালী, অসমৰ বোৱাৰী। অসমত তেওঁ বৰ্তমান নাথাকে, তেওঁ থাকে USA-ত আৰু USA-ত প্ৰায় 17 বছৰ হ'ল আৰু সম্পূৰ্ণ অসমীয়া পৰম্পৰা ধৰি ৰাখিছে। আৰু এইবাৰ তেখেতে আন এটা কাম কৰিবলৈ আগবাঢ়িছে আৰু সেই কামটো কি এই বিষয়ে আপোনালোকে অনুষ্ঠানটো আৰম্ভণিৰ পৰা শেষলৈকে চালে গম পাব। নমস্কাৰ। নমস্কাৰ। নাম হৈছে নন্দনা হাজৰিকা বাইদেউ। নমস্কাৰ আকৌ এবাৰ। নমস্কাৰ, ধন্যবাদ চক্ৰপাণি মোক এই সুবিধাটো দিয়াৰ কাৰণে, মোক আজি তুমি নিমন্ত্ৰণ কৰাৰ কাৰণে অতিকৈ সুখী হৈছোঁ আৰু ভাল লাগিছে। ধন্যবাদ বাইদেউ। আৰু বিয়া খাবলৈ আহিলে? বিয়া খাবলৈ আহিলোঁ, মোৰ কাজিনৰ বিয়া হয়। নগাঁৱত। সেইটো পূৰা এসপ্তাহ ধৰি বিয়া, গতিকে বিয়া ভাল লাগিছে। এনেকৈ খুব কমেই পোৱা যায়, বিয়া খাবলৈ পোৱা নাযায়েই। চ' এইবাৰ বহুত দিনৰ মূৰত ভাবিলোঁ মোৰ বাও আহিলে, ময়ো আহিলোঁ, নাই চব একেলগে বিয়া খাওঁ। চ' সেয়া আৰু বিয়াৰ পৰম্পৰা ৰক্ষা কৰি আহিছে। এইযোৰ পাটৰ, এযোৰ মুগা টচ বুলি কয়। টচ মুগা। টচ মুগা। হাতত মেহেন্দি আছেই। হাতত মেহেন্দি আছে। বিয়া ঘৰৰ পৰা মানে বিয়াৰ ফিল্ডটো এতিয়াও আছে। আছে নাই বিয়া চলি আছে। চলি একচুৱেলি মই আছে। মাজতে তাৰমানে 6 দিনীয়া বিয়া, বাপৰে। কালি জোৰোণ হৈ গ'ল, কাইলৈ বিয়া আছে, ৰিচেপশ্যন আছে, গতিকে গোটেই সপ্তাহটো বিয়া। তাৰ মাজতে মই আহিছোঁ। বহুত বহুত ধন্যবাদ। নগাঁৱত বাইদেউৰ ঘৰ আৰু নগাঁৱত বিয়া আৰু তাৰ পৰা গুৱাহাটীলৈ আজি আহিছে আমাৰ অনুৰোধত। আৰু বহুত বহুত ধন্যবাদ আকৌ এবাৰ আপুনি অহাৰ কাৰণে। এতিয়া আমি কথা পাতিব বিচাৰিছোঁ এইটো যে 17 বছৰ হ'ল USA-ত বাইদেউ থকা আৰু বাইদেউ পেছাত এগৰাকী ইঞ্জিনিয়াৰ আৰু নিচাত কিন্তু তেওঁ এতিয়া ৰেষ্টুৰেণ্টৰ ফালে আগবাঢ়িছোঁ। ৰান্ধি খুব ভাল পায়, খুৱাই ভাল পায় মানুহক আৰু তেওঁ ভাবিলে যে USA-ত থকা মানুহক অসমীয়া খাদ্য খুৱাব, অসমীয়া পৰম্পৰা তেওঁ আগুৱাই লৈ যাব। কেৱল সিমানেই নহয়, যেতিয়াই বিহু আহে, যেতিয়াই মাঘৰ বিহু আহে, বহাগ বিহু, পূজা, যিকোনোতে সদায় ভাবোঁ যে আমাৰ যোনখিনি সংস্কৃতি সেইখিনি মই মোৰ ল'ৰা ছোৱালীকেইটাকো দেখাব বিচাৰোঁ আৰু যিমানখিনি পাৰোঁ সিমানখিনি মই কৰিব চেষ্টা কৰোঁ। ভাল লাগে কৰি। আগৰ মোৰ মায়ে বহুত কৰিছিলে, সৰুৰ পৰা দেখি আহিছোঁ। মায়ে প্ৰত্যেকটো এনেকুৱা অকেজনত ধুনীয়াকৈ বনাই কৰি ভগৱানৰ ওচৰত শৰাই দি সেনেকুৱা ধৰণৰ কামবিলাক মই কৰি ভাল পাওঁ, সেইকাৰণে কৰি আছোঁ আৰু। সঁচাকৈ। আৰু আমি ছ'চিয়েল মিডিয়াত দেখা পাই থাকোঁ প্ৰবাসী অসমীয়াসকলে যেতিয়া বিহু পালন কৰে, আজিকালি ছ'চিয়েল মিডিয়াত এভেইলেবল হৈ যায়। আগতে আমি দেখা নাছিলোঁ তেওঁলোকে পাতে, কিন্তু ছ'চিয়েল মিডিয়া যেতিয়াৰ পৰা আহিলে আমি চব গম পাই থাকোঁ, চব যেন একেলগে থাকোঁ তেনেকুৱা নিচিনা লাগে, যদিও দূৰত থকা হয়। এতিয়া আহিলোঁ আপোনাৰ বিষয়ে। প্ৰথম মেইন উদ্দেশ্যটো যে USA-ত এখন অসমীয়া হোটেল হ'ব, কেনেকৈ ভাবিলে, কি হ'ব, কি খুৱাব, সকলোবিলাক? মোৰ খোৱা বোৱা বনোৱাৰ চখটো সৰুৰ পৰা। মই কৈছোঁৱে, মা আৰু মোৰ মাহী পেহী চবেই বিৰাট ভাল খানা বনাইছিলে। সদায়ে মই যেতিয়াই সুবিধা পাওঁ ঘৰত, সৰুতে ক্লাছ 6-7 মানৰ পৰাই চাগে মা স্কুলত কাম কৰিছিলে, গতিকে মাৰ সময়বিলাক চব সময়তে নিমিলে খোৱা চোৱা বনাই দিবলৈ। মই ৰখি নাথাকোঁ মাৰ কাৰণে। মই সদায় আহি পেলাই মোৰ যদি ভোক লাগিছে নিজে কিবা কিবি বনালোঁ, মাহঁতলৈও বনালোঁ, মাহঁতক দিলোঁ। তেনেকৈ সেই খোৱাৰ প্ৰতি, খাদ্যৰ প্ৰতি, যোনটো বনোৱাৰ প্ৰতি আগ্ৰহটো আৰম্ভ হ'ল আৰু সেইটো কণ্টিনিউ হ'ল। ইঞ্জিনিয়াৰিং কৰিলোঁ আছাম ইঞ্জিনিয়াৰিং কলেজৰ পৰা। তাৰ পাছতো সদায় ভাবোঁ যে কিবা এটা মিচিং হৈ আছে। চাকৰি কৰি আছোঁ, কিন্তু মোৰ মানে মনটোৱে কিবা বেলেগ এটা বিচাৰি আছে। চ' সেইটো ভাবি বহুত আগতে যেতিয়া বেংগলৰত মই কাম কৰি আছিলোঁ, সেইটো সময়তো ভাবিছিলোঁ খোলোঁ নেকি কিবা খোৱাৰ। বেংগলৰত আছিলোঁ 3-4 বছৰমান। তাৰপাছত মই বিয়া হ'ল 2009-ত। বিয়া হৈ পেলাই মই আমেৰিকালৈ মুভ কৰিলোঁ। ইনিচিয়েলি যেতিয়া চাকৰি ইয়াতে এৰি তালৈ গ'লোঁ, সেইটো সময়তো ভাবিলোঁ যে মানে খোৱাৰ ৰিলেটেড কিবা কৰোঁ নেকি। মানে যদিও কৰ্পৰেটত মই সেইটো সময়ত 4 বছৰ কাম কৰিলোঁ, তথাপিও লাগিলে যে নহয়, মই খোৱাৰে কিবা এটা কৰোঁ, কাৰণ মানে কৰ্পৰেট ইজ নট মাই থিং। তাৰপাছত তাতে প্ৰব্লেমটো হ'ল আপোনাৰ নতুন দেশ, ভিজাৰ প্ৰব্লেম। H1B ভিজাত মোৰ হাজবেণ্ড আছিলে আৰু H1B ভিজাৰ পৰা যিকোনো কাম কৰিব নোৱাৰে।
স্কিল্ড ভিছা হয় গতিকে IT ৰিলেটেড বা স্কিল্ড যোনবিলাক কাম সেইবিলাকেই কৰিব পাৰে আৰু সেইটো সময়ত এইটো আছিলে যে যোন স্পাউজ H4 ভিজাত থাকে মই H4 ভিজাত গৈছিলোঁ তেওঁক কামৰ তাৰমানে এলাউ নাছিলে অ'কে আপুনি কাম কৰিব মই নোৱাৰে কাম কৰিব নোৱাৰোঁ যেতিয়ালৈকে মোৰ নিজৰ H1B নহয় আৰু তেতিয়ালৈকে মই কাম কৰিব নোৱাৰোঁ চ' সেইটো সময়ত সেইটো কাৰণে কি হ'ল মই ভাবিলোঁ বহুত ভাবি কৰি যে মোকটোতো এতিয়া কাম কৰিব লাগিব মই এনেকৈ নোৱাৰিম গতিকে ভাবিলোঁ পঢ়া শুনা কৰিবলৈ তো সেইটো সময়ত মই MBA কৰিলোঁ মই ভাবি কৰি যে কি কৰোঁ আমেৰিকাতে কৰিলে? আমেৰিকাতে কৰিলোঁ MBA মানে অসমৰ পৰা মুভ কেতিয়া হ'ল আপুনি বিয়াৰ পিছতে মই 2005ত একচুৱেলি মই বেংগলৰলৈ মুভ হ'লোঁ বেংগলৰত মই এক্সেঞ্চাৰত মই কাম কৰিলোঁ অলপ দিন 4 বছৰমান 2005ৰ পৰা 2009লৈ 2009ত মোৰ বিয়া হ'ল বিয়া হৈ US মুভ কৰিলোঁ 2009তে গৈছে 2009তে গ'লোঁ 2009ত গ'লোঁ গৈ পেলাই তাত তেতিয়া সেইটোৱে ভাবি কৰি কি কৰিম কি নকৰিম তাৰপিছত ভাবিলোঁ যে নহয় MBA কৰোঁ যদি বিজনেছ লাইনতো যাওঁ যদি মই কিবা ফুডৰ বিজনেছো কৰিব খোজোঁ দেন সেইটোৱে কাম আহিব তো সেইটো ভাবি পেলাই MBA কৰিবলৈ ডিচাইড কৰিলোঁ MBA কৰিলোঁ কৰি পেলাই মোৰ H1B ভিজাৰ কাৰণে সেইটো সময়ত আকৌ প্ৰব্লেম যে H1B ভিজা লাগিব নহ'লে কাম কৰিব নোৱাৰে যদিও MBA কৰিলোঁ তাৰপাছত সেই আল্টিমেটলি গৈ পেলাই এনেকুৱা হ'ল ইজি ৱে টু গ' ইজ লাইক H1B ভিজা কৰাকৈ IT কৰ্পৰেট জবতে যাওঁ যোনটো মই কৰি আছিলোঁ গতিকে মোৰ যোনটো মনত আছিলে যে নাই ফুডৰ ৰিলেটেড কিবা কৰোঁ সেইটো বস্তু তেতিয়াই ড্ৰপ হ'ল আৰু যদিও কি কৰিছিলোঁ সেইটো সময়ত এটা কথা মই ক'ব বিচাৰোঁ গৈ পেলাই মই মোৰ হাজবেণ্ডে তেতিয়া চাকৰি কৰি আছিল মই ঘৰতে আছিলোঁ গতিকে মই ভাবিলোঁ যে ঘৰতে এনেই আছোঁ খানা চানা বনাই ইয়াতে যোন আছে মানুহ সিহঁতৰ ডেইলি যোনটো নিড সিহঁতক খানা মই বিক্ৰী কৰোঁ চ' মই তাতে লাঞ্চ ডিনাৰ সেনেকৈ মিল প্ৰেপ কৰি পেলাই মই এপাৰ্টমেণ্টত আছিলোঁ তেতিয়া সেই এপাৰ্টমেণ্টৰ মানুহক মই হেৰি কৰিছিলোঁ বিক্ৰী কৰি ৰান্ধি খুৱাইছিলোঁ অসমীয়া নহয় মষ্টলি ইণ্ডিয়ান কিন্তু অসমীয়া নাছিলে গতিকে সেইটো চলিলে বহুত দিন চলিলে ভাল মানুহবিলাকৰ পৰা বিৰাট ভাল ৰেচপন্স পালোঁ মোৰ বহুত কাষ্টমাৰ হ'ল কিন্তু মোৰ ইমান কেপাচিটি নাছিল কাৰণ এপাৰ্টমেণ্টৰ কিটচেনত বনাই পেলাই ইমান লাৰ্জ স্কেলতো কৰিব নোৱাৰি তাৰপিছত সেইটো 6 মাহমান কৰিলোঁ কৰি পেলাইতো তাৰপিছত MBA কৰিবলৈ ডিচাইড কৰিলোঁ MBA কৰি তাৰ পাছত যিহেতু ভিজাৰ প্ৰব্লেম এগেইন সেই ভিজাৰ প্ৰব্লেমৰ কাৰণে ভাবিলোঁ যে নাই এতিয়া মই কৰ্পৰেটতে আকৌ যাব লাগিব সেইকাৰণে কৰ্পৰেটত আকৌ সোমালোঁ পাল'আল্টো নেটৱৰ্কছ বুলি এটা এণ্টাৰপ্ৰাইজ ছিকিউৰিটি কোম্পানী হয় তাতে মই জইন কৰিলোঁ তাৰপিছত সেই কোম্পানীটোতে মই বহুত বছৰ অলমষ্ট 13 বছৰ কাম কৰিলোঁ 13 বছৰ কাম কৰি এজ এ ছিনিয়ৰ প্ৰডাক্ট মেনেজাৰ মই লাষ্ট আগষ্টত মই ভাবিলোঁ যে নাই বহুত হ'ল মই সপোন এতিয়া বহুত হ'ল আৰু যাতে এনেকুৱা হ'ব নালাগে যে বুঢ়া বয়সত এইটো ভাবোঁ যে মই ট্ৰায়ে দেখোন নকৰিলোঁ গতিকে সেইটো ভাবি পেলাই মই ভাবিলোঁ যে নাই এতিয়াই সময় ইয়াতকৈ আৰু দেৰি হ'লে দেহায়ো নক'ব গতিকে আৰম্ভ কৰোঁ আৰু এইটো জাৰ্ণি মই আৰম্ভ কৰোঁ চ' ইন বিটুইন আকৌ কি হ'ল ইন বিটুইন মই আহিছিলোঁ 2-3 বছৰমান আগতে মাষ্টাৰ চেফত ইয়াতে আমাৰ ইণ্ডিয়াত আহিলোঁ ইণ্ডিয়াত আহি ডেট ৱাজ কাইণ্ড অফ এ ফেইলিয়াৰ কাৰণ আহি পেলাই মই 3টামান ৰাউণ্ড ক্লিয়াৰ কৰিলোঁ যেতিয়া ফটোজ আছে এইবিলাক ফটোজ পাম এখনমান ফটো পাম বহুত বেছি নাপাওঁ কিন্তু সেই তাতে কি হ'ল মই এটা বস্তু ৰিয়েলাইজ কৰিলোঁ যে কিটচেনত ইউ নিড টু বি অৰ্গেনাইজড আৰু এজ এ হোম কুক মোৰ সেই অৰ্গেনাইজ ৱেইট যেনেকৈ কিটচেনত কাম কৰিব লাগে সেই বস্তুটো মোৰ তেতিয়াও বিল্ড হোৱা নাছিলে চ' সেই বস্তুটো যেতিয়া মই ৰিয়েলাইজ কৰিলোঁ মই ভাবিলোঁ যে নাই আই হেভ টু কিপ আপ মই নিজকে ষ্টেপ আপ কৰিব লাগিব গতিকে মই গৈ পেলাই US-ত মই এটা চেফ ডিগ্ৰীত এডমিশ্যন ল'লোঁ আকৌ চেফ প্ৰথম ইঞ্জিনিয়াৰ তাৰপিছত MBA তাৰপিছত চেফ ডিগ্ৰী বাহ
তাৰপাছত মই এডমিশ্যন ল'লোঁ ইনষ্টিটিউট অফ কালিনাৰী এডুকেশ্যন বুলি লছ এঞ্জেলেছত এখন হেৰি আছে চেফ ডিগ্ৰীৰ কলেজ আছে সেই ইউনিভাৰ্চিটিখনত মই ল'লোঁ এডমিশ্যন মই অনলাইন কৰিছোঁ অনলাইন কৰিলোঁ সেইটো অলমষ্ট 2 বছৰীয়া ক'ৰ্চ আছিলে তাৰপিছত 2 বছৰীয়া ক'ৰ্চৰ পাছত গোটেইখিনি মানে সিহঁতে পূৰা ডিটেইলত শিকায় আৰু বিৰাটেই ভাল লাগিলে সেই ক'ৰ্চটো কৰি তাৰপাছত ক'ৰ্চ কৰি গ্ৰেজুৱেট হ'লোঁ গ্ৰেজুৱেশ্যনত যেতিয়া ৱৰ্ক কৰিছিলোঁ ইট ৱাজ এ প্ৰাউড মুমেণ্ট ফৰ মি আৰু ভাল লাগিলে গোটেই ভাল চেফ এজন কাৰ্টিছ ষ্টোন বুলি তেওঁ বিৰাটেই ৰিনাউণ্ড এণ্ড বহুত তেওঁৰ হেৰি আছে ৰেষ্টুৰেণ্ট আছে মিচেলিন ষ্টাৰ হয় চ' হি গেভ মি দ্য চাৰ্টিফিকেট আৰু সেইটো এটা ডিগ্ৰী আছিলে চ' সেইখিনি কৰি তাৰপিছত যেতিয়া অলপ তেতিয়া কনফিডেঞ্চটো আৰু আহিলে তেতিয়া লাগিলে যে নাই মানে মই যিহেতু ইমানখিনি আগবাঢ়িলোঁ এতিয়া আৰু পিছুৱাই যোৱাৰ কথা নাই এতিয়া মই কিবা এটা কৰাটোৱেই উচিত গতিকে ভাবিলোঁ যে নাই চাকৰিটো এৰি পেলাই যিখিনি যেনেকৈ পাৰোঁ এইটো লাইনতে মই আগবাঢ়োঁ যদিও ইট ৱাজ এ টাফ ডিচিশ্যন কাৰণ ইমান এটা কেলিফৰ্ণিয়াৰ য'ত আছোঁ অলপ এক্সপেঞ্চিভ ষ্টেট হয় গতিকে এজনৰ চাকৰি লৈ চলাটো দিগদাৰ আৰু মোৰ গোটেই 13 বছৰৰ কেৰিয়াৰটো ভাল আছিলে ভালকৈ মই কাম কৰি প্ৰমোশ্যনো পাইছিলোঁ ভালকৈ প্ৰজেক্ট মেনেজ কৰি আছিলোঁ এভৰিথিং ৱাজ গয়িং গুড গতিকে ইট ৱাজ এ টাফ ডিচিশ্যন টু লিভ দ্য জব কিন্তু ভাবিলোঁ যদি নকৰোঁ এতিয়া নকৰোঁ আৰু নহ'ব গতিকে ফাইনেলি ডিচাইডেড টু লিভ দ্য জব তাৰপিছত এতিয়া জবটো এৰি এতিয়া মোৰ সেই ৰেষ্টুৰেণ্টৰ যোনখন কাম আৰম্ভ হৈ গৈছে ৰেষ্টুৰেণ্টৰ কাম আৰম্ভ হৈ গৈছে প্ৰথমতে ভাবিলোঁ যে ফ্ৰেঞ্চাইজি ৰেষ্টুৰেণ্টখন অপেনিং কেতিয়া মানে কৰিম বুলি ভাবিছে এইটো ছামাৰ মানত হ'ব নেকি ছামাৰত হ'ব তথাপি যদি আমি এপ্ৰক্স ভাবোঁ মাহটো কি হ'ব জুনৰ বিহুৰ পিছতে আৰু বিহুৰ পাছত জুন মানত এপ্ৰিল মে জুন মানত তেনেকুৱা মানত তো সেইটো কাম চলি আছে তাৰ পেৰেলেলি আৰু এটা ভাবিছোঁ যে এতিয়া মানে সদ্যহতে যিহেতু মোৰ ওচৰত অলপ সময়ো আছে চ' আৰু এটা মই কাম কৰিছোঁ মই তোমাক অলৰেডি কৈছোঁ যে মই পিঠা পনা বনাই এই লাষ্ট ভোগালী বিহুত গোটেই ইউএছত কিছুমান বহুত পাৰ্চেলো কৰিছোঁ পূৰা চব ধৰণৰ মোৰ পিঠা বনালোঁ পিঠা বনাই পেকিং চেকিং কৰি বেলেগ বেলেগ ইউএছৰ জেগালৈ পঠালোঁ এটা কথা ভাল লাগিল যে এইটো ভোগালী বিহুত মানে মেমৰেবল কাৰণ ইউএছৰ যিকেইঘৰ ঘৰে ভোগালী বিহুটো পিঠা পনাৰে উদযাপন কৰিম বুলি ভাবিছিলে সিহঁতে কৰিব পাৰিলে মানে এইবাৰ মাঘৰ বিহুত ইউএছৰ অসমীয়া মানুহে বাইদেৱে বনোৱা পিঠা খালে পিঠা লাৰু আপুনি বনালে ইণ্টাৰেষ্টিং মানে অসমততো বিহুৰ সময়ত সকলোতে এভেইলেবল হৈ যায় গাঁৱত বনায় আমাৰ গুৱাহাটীততো পদপথলৈকে বিক্ৰী হৈ যায় কিন্তু ইউএছএত ভাবকচোন ইউএছএত অসমীয়া লাৰু পিঠা বনাই বিক্ৰী কৰি ব্যৱসায় কৰি মানে ৰিয়েলি মানিছোঁ আপোনাক ধন্যবাদ তাকে বিৰাট ফূৰ্তি লাগিলে মোৰ বিৰাট ভাল লাগিলে সদায় মানে অসমীয়া কমিউনিটিৰ কাৰণে এইটো কৰাৰ মোৰ সদায় এটা মন আৰু সেইটো কণ্টিনিউ কৰিম মই ভাবিছোঁ যিমানে যি নকৰোঁ মই এইটো কণ্টিনিউ কৰিব বিচাৰোঁ কাৰণ মানে সেই বস্তুটো অসমত তাত থাকি পেলাই অসমক সদায় মিছ কৰা যায় ন সেই সময়খিনি স্পেচিয়েলি বিহুৰ সময়ত ভোগালী বিহু বহাগ বিহু সেই সময়খিনিত পটককৈ মানুহ আহিবও নোৱাৰে যোনে পাৰে কিন্তু চবেই নোৱাৰে গতিকে সেই এটলিষ্ট খোৱাৰ মাধ্যমেৰে যদি মই মানুহৰ মুখলৈ অলপ হাঁহি আনিব পাৰোঁ তে মোৰ সেইটো মানে বিৰাটেই মনত ফূৰ্তি লগা কথা আৰু বস্তুবোৰ আপুনি কেনেকৈ এতিয়া ধৰক পিঠা পনা বনাবৰ কাৰণে তিল লাগিলে নাৰিকল লাগিলে চেনি লাগিলে চাউল লাগিলে যিয়ে নবনাওক বস্তুবোৰ ইয়াৰ পৰা অসমৰ পৰা লৈ যায় নাই তাৰমানে এনেকৈ চাউলটোতো প্ৰথম কথা হ'ল পটককৈ এনেকৈ নিব নোৱাৰি বিজনেছ লাইচেঞ্চ লাগিব তাতে চাইনিজ মাৰ্কেট আছে আৰু কিছুমান হেৰি ষ্টিকি ৰাইচ বুলি এটা পায় ৰাইচ চুইট ষ্টিকি ৰাইচ সেইটো মষ্টলি চিমিলাৰ টু বৰা চাউল অলমষ্ট চিমিলাৰ বৰা চাউলৰ সৈতে সেই আঠা আছে আৰু সেইটোৰে ধুনীয়াকৈ পিঠা উঠে
কলা পাৰ্পল চাউলটোও পায়, সেইটো ষ্টিকি, আৰু এইটোও পায়। চ' সেইটো দি ধুনীয়াকৈ পিঠা উঠে, আৰু তিল চিল পায়, ইণ্ডিয়ান গ্ৰচাৰী চব আছে, পাই যায়। তিল নাৰিকল সেইবিলাক পাই যায়, গুড় সেইবিলাক চব পাই যায়। মানে অসমীয়া বোৱাৰী অসমীয়া ছোৱালী য'তেই নাথাকক কিয় নিজৰ সুবিধাবিলাক নিজে কৰি লয়। লাগিলে বৰা চাউল নাথাকিব পাৰে, USA-ত বেলেগ ধৰণৰ চাউলেৰে কিন্তু পিঠা বনাই দেখুৱাই দিয়ে আৰু। বনাব পাৰিলোঁ। Interesting. সেইকাৰণে পাকঘৰত চব হৈ যায়। হৈ যায় আৰু মানে গৃহিণীয়ে চব যেতিয়া কৰিব মন থাকে, মই এটা কথাই ভাবোঁ, যেতিয়া মন থাকে মানুহে চব হৈ যায়। চব কৰিব পাৰে। মনটোৱে কথা, মনটোত যদি এবাৰ ভাবি লওঁ যে এইটো কৰিম, তেতিয়া কেনেবাকৈ হৈ যায়। মন কৰিলেই চন। একদম বাকৰি মাটিতে ধন। একদম মই বিশ্বাস কৰোঁ সেইটো। সঁচা। এতিয়া কথা হ'ল, অসমৰ পৰা বা ইণ্ডিয়াৰ পৰা কোনোবা যদি US-লৈ যায়, তেতিয়াহ'লে জুন মাহৰ পৰা অন্ততঃ নন্দনা বাইদেউৰ ৰেষ্টুৰেণ্টত অসমীয়া এসাঁজ খাই আহিব পাৰিব আপোনালোকে। অসমীয়া, সেইখন প্ৰথম ৰেষ্টুৰেণ্টখন অসমীয়া নহয় কিন্তু। অ'কে। সেইখনত জাপানিজ ক্ৰেপছ হয়, কিন্তু যদি ভগৱানে কৰায়, সেই একেটা সময়ত আৰু এখন অসমীয়া ৰেষ্টুৰেণ্টৰ কথা ভাবি আছোঁ, যদি ভগৱানে কৰায় তে হ'বও পাৰে জুলাই টাইম ফ্ৰেমত। কিন্তু এই যোনটো একদমেই চিয়'ৰ যোনটো হৈ আছে, সেইটো হ'ল যে জাপানিজ ক্ৰেপছ এখন ৰেষ্টুৰেণ্ট, য'ত তাৰমানে ক্ৰেপছ বুলি যোনটো কয় একদম পাতলকৈ, আমাৰ পানী পিঠাৰে আচলতে এটা ভাৰ্জন, আৰু এইটো মানে যোনটো জাপানিজ ক্ৰেপছ হয় সেইটো গ্লুটেন ফ্ৰী, তাৰমানে ৰাইচ ফ্লাৱাৰ দি বনোৱা। গতিকে একদমেই চিমিলাৰ টু আমাৰ পানী পিঠা বুলি ক'ব পাৰা, আৰু জাষ্ট ডাঙৰ, আৰু তাতে চেভৰি আৰু চুইট দুইটা ক্ৰেপছ হ'ব, তাৰমানে মিঠা ধৰণৰ পোৱা যাব আৰু নিমখীয়া বেলেগ ষ্টাফিং হ'ব। আৰু লগতে আজিকালি বহুত বোবা চলিছে, বোবা টি, তাৰপিছত বোবাৰ বেলেগ ড্ৰিংকছবিলাক সেইবিলাক থাকিব, কফি টি। মই নিজৰ ফালৰ পৰা যদিও কনচেপ্টটো জাপানিজ হয়, মই ইণ্ডিয়ান ফ্লেভাৰ্ছ ইণ্ট্ৰডিউচ কৰিম। মই চিকেন টিক্কা, বাটাৰ মচালা সেনেকুৱা টাইপৰ, আৰু ৰসমলাই সেনেকুৱা ধৰণৰ ফ্লেভাৰ্ছবিলাক মই ইণ্ট্ৰডিউচ কৰিম ক্ৰেপছত। চ' সেইটো এটা মানে আইডিয়া, আৰু সেইটো হৈ উঠিলে ডেফিনেটলি সেইখন, তাৰপিছত অসমীয়া ফৰ চিয়'ৰ, সেইটো মোৰ সপোন, আৰু হোপফুলি সপোনটো সোনকালেই পূৰণ হওক। আৰু নিশ্চয় বাইদেউ, অকণমান আপোনাৰ অতীতৰ কথা পাতোঁ। আছাম ইঞ্জিনিয়াৰিং কলেজৰ পৰা ইঞ্জিনিয়াৰিং কৰিলে, নগাঁৱত ঘৰ, পঢ়া শুনা সৰু কালটো ক'ত পাৰ কৰিলে? ক্লাছ 10লৈকেতো নগাঁৱত মই নগাঁৱত ক'ত পঢ়িছিলে? নগাঁও গাৰ্লছ স্কুলত পঢ়িছিলোঁ। তাৰ পৰা কটনত গ'লোঁ, 11-12 কটনত পঢ়িলোঁ। কটনৰ পৰা আছাম ইঞ্জিনিয়াৰিং কলেজত ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং কৰিলোঁ। কৰি সেয়া আৰু বেংগলোৰ গ'লোঁ। তেতিয়া মোৰ বাইদেউ বেংগলোৰত আছিলে সেইটো সময়ত। তাৰপিছত বেংগলোৰত গৈ তাতে ছফ্টৱেৰত, সেইটো সময়ত ডেফিনেটলি ছফ্টৱেৰ বুম, গতিকে ছফ্টৱেৰত এক্সেঞ্চাৰত মই প্ৰথম চাকৰি আৰম্ভ কৰিলোঁ। তাতে সেই 4 বছৰ চাকৰি কৰিলোঁ। তাৰপিছত চাকৰি কৰি সেই US-লৈ মুভ হ'লোঁ। আৰু ভিনদেউৰ ঘৰ ক'ত হয়? তেওঁৰ ঘৰ গোলাঘাটতে ক্লাছ 10লৈকে পঢ়া, তাৰপিছত কটনত পঢ়িলে, তাৰপিছত ভূপালত RECৰ পৰা ইঞ্জিনিয়াৰিং কৰিলে তেওঁ। দুইজন কটনত পঢ়া আপোনালোক? চিনাকি পুৰণা নে? নহয়, মোতকৈ ডাঙৰ, এৰেঞ্জ মেৰেজ, মোতকৈ বহুত ডাঙৰ, মোৰ বাৰ লগৰ একচুৱেলি। চিনাকিয়ে, কাৰণ মোৰ বেংগলোৰত থাকোঁতে তেতিয়া লগ পোৱা, তেনেকৈ চিনাকি। আৰু পাছত আৰু যেতিয়া অলপ বিয়া চিয়াৰ কথা আহিলে, আৰু তেতিয়া বায়ে কণ্টেক্ট কৰিলে, তেনেকৈ লগ পোৱা, চিনি পাওঁ, কিন্তু মানে সেই ঘৰৰ পৰাই তেনেকৈ বায়ে ঠিক কৰা। আৰু এতিয়া USA-ত আপোনাৰ সন্তান দুজন। তেওঁলোকে অসমীয়া পৰম্পৰা ৰক্ষা কৰিছে, অসমীয়া জানে, অসমীয়া শিকিছেও, তাতে আমাৰ অসমীয়া স্কুল এখনো আছে, অসমীয়া, য'ত মই আৰু মোৰ এজনী লগৰ ফ্ৰেণ্ড এজনী, আমিয়ে প্ৰথমতে আৰম্ভ কৰিছিলোঁ অসমীয়া শিকাওঁ ল'ৰা ছোৱালীবিলাকক। সেই স্কুলখনত বহুত ল'ৰা ছোৱালীয়ে বেটচ বাই বেটচ 6 মান্থছৰ এটা ক'ৰ্চ থাকে, য'ত মানে সিহঁতে আখৰবিলাক শিকে আৰু লিখিবলৈ শিকে। এটলিষ্ট ইমানখিনি হয় যে সিহঁতে আখৰবিলাক চিনি পায়। মানে আমেৰিকাত এখন অসমৰ স্কুল আছে, পাৰ্মানেণ্ট নহয়, কিন্তু টিউচন টাইপৰ, য'ত মানে সিহঁতৰ ইমানখিনি কৰি দিওঁ যাতে সিহঁতে অসমীয়াটো দেখি পঢ়িবলৈ পাৰে, এটা ষ্টৰী পঢ়িব পাৰে, এখন অসমীয়া কিতাপ উঠাই যাতে পঢ়িব পাৰে যাতে। সঁচাকৈ আমাৰ মানে কি ক'ম, এতিয়া কিছুমান আছে এনেকুৱা মানুহ অসমীয়া ক'বলৈ বেয়া পায়,
অন্ততঃ চাওকচোন USA থকা আমাৰ অসমীয়া মানুহখিনিয়ে নিজৰ সন্তানক অসমীয়া শিকোৱাৰ এটা প্ৰচেষ্টা তাতো অব্যাহত ৰাখিছে কিমান ভাল লগা কথা চাওকচোন নাই সেইটো মানে অসমীয়া যদিও ইমান বছৰ US-ত আছোঁ হাড়ে হিমজীয় অসমীয়া আৰু মই গৰ্বৰে কওঁ যে মই অসমীয়া অসমৰ মানে ইণ্ডিয়াতকৈও মোৰ লাগে অসমৰ যে মই পাৰ্ট অফ অসম সেইটো বস্তু মোৰ বিৰাটেই গৰ্বিত সদায় গৰ্বিত হৈ থাকিম আৰু সেইটো কাৰণে অসমৰ যোনবিলাক সংস্কৃতি খাদ্য সেইটো যাতে আগুৱাই লৈ যাব পাৰোঁ সেইটো মোৰ সদায় প্ৰচেষ্টা আৰু চলাই থাকিম যিমান দিনলৈকে পাৰোঁ চলাই থাকিম ধন্যবাদ বাইদেউ আপোনাৰ ল'ৰা আৰু ছোৱালীয়ে কি পঢ়ি আছে বৰ্তমান কিমান ডাঙৰ হ'ল তেওঁলোক মোৰ ছোৱালীজনী এতিয়া ক্লাছ 4ত 11 ইয়াৰ্ছ হৈছে আৰু ল'ৰাটো 7 বছৰ হৈছে ক্লাছ 1ত খুব ধুনীয়া তাৰপিছত ইয়াত এতিয়া নগাঁৱত কোন কোন আছে আপোনাৰ নগাঁৱত আচলতে মাহঁত আগতে আমি নগাঁৱতে আছিলোঁ এতিয়া নগাঁৱৰ পৰা মুভ হৈ পেলাই গুৱাহাটীতে থাকে মা দেউতা আছে আৰু মোৰ বা থাকে নেডাৰলেণ্ডত আৰু নেডাৰলেণ্ডত তাই হ'ল অলমষ্ট 8-9 বছৰে হ'ল এতিয়াতো ইয়াতে মা দেউতা অকলেই আৰু আমি দুইজনীয়ে বাহিৰত থাকোঁ অলপ সেইকাৰণে চিন্তা হয় কিন্তু সেয়া আৰু উপায় নাইকিয়া আৰু নিশ্চয় আপোনাক জনাবলৈ পাই ভাল পাম ময়ো ৰেষ্টুৰেণ্ট বিজনেছৰ লগত জড়িত হৈ আছোঁ গতিকে আমি ভৱিষ্যতলৈ এনেকুৱা কৰিব পাৰোঁ আপুনি যদি অসমীয়া ৰেষ্টুৰেণ্ট আৰম্ভ কৰে USA-ত তো কিছুমান বস্তু আমি ইয়াৰ পৰা হয়তো তেতিয়া লাইচেঞ্চ ল'ব লাগিব লাইচেঞ্চ লৈ আমি ইয়াৰ পৰা আমি আপোনাক সহায় কৰিব নিশ্চয় পাৰিম একদম সেইটো মোৰ সহায় লাগিবই কাৰণ কিছুমান ইনগ্ৰেডিয়েণ্ট পোৱা নাযায় আৰু মানে এটা কথা মই ভাবোঁ যে অসমীয়া খাদ্যটো আই থিংক এটা সময়ত এইটো এটা আমাৰ মাইণ্ডছেট আছিলে যে বহুত চিম্পল আৰু সেইটো কাৰণে আমি ৱৰ্ল্ডত মানে আমি ইণ্ট্ৰডিউচ কৰিবলৈ আমাৰ অলপ হেজিটেশ্যন কিন্তু মোৰ লাগে সেই চিম্পলিচিটিটোৱে অসমীয়া খাদ্যৰ এচেঞ্চ একদম একদম মানে এতিয়া আগতে ভাবা ফাৰ্ম টু টেবল যোনটো কনচেপ্ট এতিয়া অসমীয়া কিটচেনে ফাৰ্ম টু টেবল সদায় কৰি আহিছে সদায় আমাৰ সেই কনচেপ্টটোতে চলি আহি আছোঁ আৰু সেই যোনটো ইনগ্ৰেডিয়েণ্টৰ টেষ্ট আমি অভাৰ পাৱাৰ কৰি নিদিওঁ স্পাইচেৰে সেই বস্তুটো বিৰাটেই ইম্পৰ্টেণ্ট আৰু মানুহে স্পেচিয়েলি মোৰ লাগে US-ত মই যোনটো দেখিছোঁ মানুহবিলাকে বহুত বেছি যেনেকৈ এছিয়ান খানাটো বহুত পপুলাৰ কিয় কাৰণ চিম্পল আৰু তাতে বহুত স্পাইচেৰে অভাৰৱেলম নহয় গতিকে মোৰ লাগে অসমীয়া খানাটোও তেনেকুৱা আমি প্ৰত্যেকটো ইনগ্ৰেডিয়েণ্ট তিলৰ কিবা এটা বনালেও তিলৰ টেষ্টটো পাবা বেম্বু শ্বুটেদি কিবা এটা বনালেও বেম্বু শ্বুটৰ টেষ্টটো পাবা চ' প্ৰত্যেকটো চব্জিবিলাক বা মানে কলডিলেৰে বনোৱা চিকেন সেইবিলাক ইউনিক আই থিংক বেলেগ কুইজিনবিলাকৰ নৰ্থৰ বেলেগ কুইজিনবিলাক মোৰ লাগে অলপ স্পাইচ বা ক্ৰীম সেইবিলাকেৰে অলপ অভাৰৱেলম কৰি দিয়ে কিন্তু আমাৰ খানাটো চিম্পল কিন্তু ফ্ৰেছ আৰু বহুত নিউট্ৰিচিয়াছো হয় ভাবা যদি তিলৰ ইউজ বেলেগ আপুনি ডায়েট কৰিবই নালাগে অসমীয়া খানা যদি খায় আমাৰ অসমীয়া খানাত চব ঔষধে আছে একজেক্টলি মই সেইটোৱে ভাবোঁ একদম মানে নিউট্ৰিশ্যন মেডিচিনেল আৰু খালে তোমাৰ অকণো হেভি নালাগে গতিকে সেই বস্তুটো মোৰ লাগে বাহিৰৰ মানুহে এতিয়ালৈকে নাজানে আৰু সেই এপ্ৰিচিয়েশ্যনটো সেইটো কাৰণে এতিয়ালৈকে অহা নাই অসমীয়া খাদ্যৰ প্ৰতি আৰু সেইটো জনাটো বিৰাটেই দৰকাৰ আৰু এতিয়াই সময় আৰু যদি এতিয়া নকৰোঁ তেতিয়া কেতিয়া হোপফুলি মানে চবেই ধুনীয়াকৈ আদৰি ল'ব মানে বাহিৰত এটা গ্ৰিলৰ কনচেপ্টটো বহুত আছে আমাৰ স্মকিঙৰ কনচেপ্টটো আছে এই বস্তুটো মোৰ লাগিছে আমি যদি তাত লৈ যাওঁ মানুহে বহুত এপ্ৰিচিয়েট কৰিব স্মক মই আপোনাক বিশ্বাস কৰক মই যেতিয়াই মোৰ ৰেষ্টুৰেণ্টত যাওঁ এয়াৰপৰ্টৰ ওচৰত থকা ৰেষ্টুৰেণ্টখনলৈ তাত ফৰেনাৰ বহুত আহি মই তেওঁলোকৰ লগত কথা পাতোঁ ইমান তৃপ্তিৰে তেওঁলোকে খায় ফৰেনাৰসকলে মানে যেতিয়া তেওঁ সোধে এইটো কিহৰ পৰা বনাইছে আমি তেতিয়া বুজাই দিওঁ ষ্টাফে বুজাই দিয়ে তেতিয়া তেওঁলোকে ভাবে এইটোৰ পৰা এইটো হয় আৰু ইমান তৃপ্তিৰে খায় মই মানে বহুত ৰিভিউ আমি পাইছোঁ আমি ৰিভিউ ল'বলৈ ট্ৰাই কৰোঁ খুব ভাল পায় আৰু আপুনি কোৱাৰ দৰে তিল চিকেন আৰু কলডিলৰ আমাৰ হায়েষ্ট চেল তিল চিকেন হয় নেকি পৰ্ক চিকেন পৰ্ক উইথ তিল এনেকুৱা মানে এইবিলাক বস্তু খুব বেছি চলে মানে ভাল পায় আৰু কাজি নেমুটো আমাৰ
থাকেই থাকে ভোট জলকীয়াটো থাকে আমি আচাৰ ছাৰ্ভ কৰোঁ বহুত তো আমাৰ অসমীয়া খাদ্য সম্ভাৰ ভৰপূৰ হৈ আছে ভৰপূৰ আৰু মানে তুমি যদি চোৱা খাৰৰ পৰা আৰম্ভ কৰি খাৰ টেঙা তাৰপাছত মানে গোটেই ডিফাৰেণ্ট ফ্লেভাৰ্ছবিলাক উমামি ফ্লেভাৰ হওক তোমাৰ মানে চব ফ্লেভাৰ্ছবিলাক ইমানেই ধুনীয়াকৈ প্ৰত্যেকটো ডিছত ওলাই সেই বস্তুটো তুমি বেলেগ কুজিনত পটককৈ নোপোৱা গতিকে সেইটো মোৰ লাগে যে ইমান দিনে আমি কিয় আগবঢ়াই লৈ যোৱা নাই একজেক্টলি আৰু এইটো এটা ডাঙৰ অপৰচুনিটি মানে মই ভাবোঁ মানুহে বিৰাট ভাল পাব আপুনি কোৱাৰ লগে লগে না মোৰ এনেকুৱা লাগিছে আমি যেন আৰু আগবাঢ়ি যাওঁ আমাৰ খানা লৈ পেলাই ভাৰতবৰ্ষৰ বেলেগ বেলেগ জেগাত একদমেই আগবাঢ়ি যাব লাগে এতিয়া মই দেখোঁ এতিয়া ক'ৰবাত যদি মই যাওঁ বেংগলৰতে গ'লোঁ বা অসমীয়া খানাটো য'তে ত'তে পোৱা নাযায় আৰু কিয় হোৱা নাই মোৰ মতে হ'ব লাগে আৰু হ'ব লাগে মানুহ ইমান অসমীয়া ভাল ভাল চেফ আছে ভাল কুক আছে মানুহৰ আজিকালি মানে বাহিৰৰ ৰেষ্টুৰেণ্টৰ খোৱাৰ অভ্যাসটোও বহুত গতিকে মানুহে বিচাৰেও আৰু অসমীয়া মানুহ চবতে আজিকালি ৰেষ্টুৰেণ্টবোৰ হাইজেনিক হৈছে গতিকে মোৰ লাগে আগুৱাই লৈ যাব লাগে তোমালোকৰ নিচিনা মানুহে ইয়াতে খুলিছা 3খন ৰেষ্টুৰেণ্ট ভাবা বেলেগতো খুলিব পাৰিব লাগে নাই একদম মানে মোৰ মতেৰে যিমান পাৰোঁ সিমান আমি অসমীয়া খানাটো চবতে ইণ্ট্ৰডিউচ কৰিব লাগে আপুনি জানি ভাল পাব আপুনি যিটো মাষ্টাৰ চেফত আহিছিলে শান্তা শৰ্মা তেওঁ আহিছিলে মই তেওঁলোকৰ লগত ভালেই বাৰু শ্ব'টো কৰিছোঁ মই শান্তা শৰ্মা আৰু নয়নজ্যোতি মাষ্টাৰ চেফত তেওঁলোক উইনাৰ তো অসমৰ খানাক লৈ আকৰ্ষণ আছে আৰু এতিয়া মানুহে বুজি পাইছে লাহে লাহে মানুহে এক্সপ্ল'ৰো কৰিব ধৰিছে আৰু মানুহে নতুন খোৱাৰ মানে এটা সময়ত কি হয় মানুহবিলাক একেটা বস্তুকে খাই আমনিও পায় যেনেকৈ এতিয়া মই US-তে কওঁ বহুত আমি যোনখিনি জেগাত থাকোঁ বহুত ইণ্ডিয়ান চাউথ ইণ্ডিয়ান আৰু নৰ্থ ইণ্ডিয়ান বহুত ৰেষ্টুৰেণ্ট আছে আৰু সেই চাউথ ইণ্ডিয়ান নৰ্থ ইণ্ডিয়ানবিলাক অলপ এটা সময়ত কি হয় গৈ পেলাই টিপিকেল হৈ যায়গৈ মানে একঘেমীয়া হৈ যায়গৈ গতিকে মানুহে এতিয়া নতুন টেষ্ট বিচাৰি আছে গতিকে এইটোৱে সময় যোনটোত মানুহক এটা নতুন ধৰণৰ খাদ্য খোৱালে মানুহে বিৰাটেই ভাল পাব সঁচাকৈ বিৰাট ভাল লগা হ'ব আমি কেতিয়াবা গ'লে যাম সোনকালে আৰম্ভ কৰক একদম বিৰাট ভগৱানে মানে কৰক সোনকালে হৈ যাওক সেইটোৱে মোৰ আশা আৰু তাকে চ' আমি একদম শেষৰ ফালে আহোঁ বেছি দীঘলীয়া নকৰোঁ মই এইটো জানিব বিচাৰিম আপুনি যিখিনি জেগাত থাকে সেই জেগাখিনি আৰু অসমৰ জেগাখিনি তাৰ শিক্ষাৰ ব্যৱস্থা তাৰ মেডিকেল ফেচিলিটিজ তাৰ ৰাস্তা ঘাট ইমান ডেভেলপমেণ্ট হৈছে তাত আমি কিমান পিছ পৰি আছোঁ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ফালৰ পৰা চাবলৈ গ'লে US-ত মেইন ইনফ্ৰাষ্ট্ৰাকচাৰে চবতে যিমান গাঁৱতো যদি তুমি যোৱা ধুনীয়া ৰাস্তা মানে কমিউনিকেশ্যনটো বিৰাটেই ভাল আৰু সেই বস্তুটোৱে চাগে US-ক নাম্বাৰ 1 কাণ্ট্ৰি কৰিছে আৰু ডেফিনেটলি এডুকেশ্যনৰ ফালৰ পৰা মোৰ লাগে এডুকেশ্যনটো তাতে বহুত বেছি যেনেকৈ মোৰ এতিয়া মই ল'ৰা ছোৱালীক মই দেখিছোঁ সিহঁতে কেনেকৈ পঢ়িছে ন এই এলিমেণ্টাৰী স্কুলত সিহঁতক অলপ খেলা ধূলাৰ মাজেৰে তাৰমানে এডুকেশ্যনটো দিয়ে বহুত অভাৰৱেলম নকৰে বহুত পঢ়িব লাগে ডেইলি মষ্ট প্ৰবেবলি সিহঁতৰ চাগে 30 মিনিটছৰে হোমৱৰ্ক থাকে আৰু সেইখিনিয়ে যথেষ্ট আৰু স্কুলৰ যোনটো মানে হেৰিটো দেখিছোঁ মানে মেথড অফ এডুকেশ্যন লাহেকৈ যায় কিন্তু ধুনীয়াকৈ শিকায় মই এতিয়া ঘৰত মই বহুত সিহঁতক চাই থাকিব নালাগে যে কি পঢ়িছকে কিন্তু সিহঁতৰ শিকি আছে ধুনীয়াকৈ শিকি আছে আৰু মোৰ লাগে সেইটো বস্তু ইম্পৰ্টেণ্ট যে পঢ়াৰ প্ৰতি যোনটো এটা ভয় সোমোৱাই নিদিয়ে পঢ়াটো এটা ভয়ৰ বস্তু নহয় ইটছ এ লাৰ্ণিং আৰু সেইটো লাৰ্ণিংটো আমি সদায় কৰোঁ ডে টু ডে লাইফত আমি এতিয়াও লাৰ্ণ কৰি আছোঁ সদায় যেতিয়ালৈকে নমৰোঁ আই থিংক আমি শিকিয়ে থাকিম আৰু সেই বস্তুটো যেতিয়া মানুহে ইজিলি ল'ব যেতিয়া মানে ল'ৰা ছোৱালীবিলাকে ভাবিব পঢ়াটো এটা শাস্তি নহয় পঢ়াটো পাৰ্ট অফ লাইফ ইটছ ফান গতিকে তেতিয়া তাৰমানে সিহঁতে ধুনীয়াকৈ বস্তুবিলাক শিকিও যাব নট নেচেচাৰিলি সদায় একাডেমিকেলি মানে মানুহে বহুত
হ'ব লাগে শিকাটো বেলেগ বেলেগ ধৰণৰ আৰু তাত আই থিংক এটা প্ৰচেষ্টা যে যোনটো য'ত মানুহৰ ভাল আৰু স্কিলটো বহুত বেছি ইম্পৰ্টেঞ্চ দিয়ে আৰু প্লাছ এনেকুৱাও হয় যে সদায় তাৰমানে এই বুকছতে সোমাই থাকিব লাগে সেইটো নহয় ইকুৱেলি তাৰমানে বহুত এক্সট্ৰা কাৰিকুলাম চাই কলেজত এডমিশ্যন হ'বলৈ হ'লেও সদায় তাৰমানে কিমান বাহিৰৰ কাম কৰিছে সেইটোৰ ওপৰত সিহঁতে বহুত কলেজেতো কিমান স্ক'ৰ কৰিছে GPA যোনটো তাতে স্ক'ৰ হয় সেইটো নাচায় সিহঁতে এখন এছে লিখিব লাগে য'ত তাৰমানে গোটেই কিমান কি কৰিলে কি এচিভমেণ্ট সেইবিলাক চাই আউট অফ দ্য ৱে কি কাম কৰিছে মানে কিবা বেলেগ চিন্তাধাৰা ৰাখিছে নেকি যে বেলেগকে ভাবি পেলাই কিবা এটা কাম কৰিছে সেইবিলাক বস্তু বহুত ইম্পৰ্টেঞ্চ দিয়ে স্কোপটো দিয়ে মানে ন স্কোপ দিয়ে ষ্টুডেণ্টক ক'বৰ কাৰণে দিয়ে মানে যিটো ট্ৰেডিশ্যনেল এডুকেশ্যন সেইটোৰ পৰা বিয়ণ্ড ডেট মানে লিমিটেড নহয় যে স্কুলত এইটোৱে শিকালে সেইটোৱে লিমিটেড সেইটোৱে জানিব লাগে নহয় মানে নিজৰ আৰু বহুত আই থিংক ইণ্ডিপেণ্ডেণ্ট থিংকিংটো ডেভেলপ কৰায় যে প্ৰত্যেকটো যিখিনিয়ে সোনকালে ইণ্ডিপেণ্ডেণ্ট হ'বলৈ শিকিছে একদম মই এতিয়া কম মোৰ ল'ৰা ছোৱালীকেইটাই এতিয়া মই এনেকৈ অকলে আহিছোঁ মই তেওঁলোক দেউতাকৰ লগত আছে একো প্ৰব্লেম নাই মানে কুৱাইট ইণ্ডিপেণ্ডেণ্ট ৰাতিপুৱা উঠি নিজে চব কৰে উঠি নিজৰ কেতিয়াবা ব্ৰেকফাষ্ট নিজে বনাই মেলি খাই স্কুললৈ গুচি যায় মানে বহুতখিনি সময়ত সিহঁত বহুত ইণ্ডিপেণ্ডেণ্ট নিজৰ অপিনিয়ন এটা আছে আই থিংক ওৱান অফ দ্য আদাৰ থিং আই থিংক US-ৰ মই বিৰাটে এপ্ৰিচিয়েট কৰোঁ সেইটো হ'ল যে সৰু হওক ডাঙৰ হওক চবৰে অপিনিয়ন মেটাৰ কৰে কেতিয়াও এনেকুৱা নহয় যে তই সৰু তোৰ অপিনিয়নটো মেটাৰ নকৰে সেনেকুৱা নহয় গতিকে সেইটো বস্তু আই থিংক বিৰাট ইম্পৰ্টেণ্ট কাৰণ তেতিয়া ল'ৰা ছোৱালীবিলাকেও ভাবে যে মোৰ এটা নিজস্বতা আছে আৰু সেইটো সিহঁতে তেতিয়া নিজৰ ভইচটো যিকোনো ক্ষেত্ৰতে যে মই এইটো ভাবোঁ এনেকৈ মোৰ চিন্তাধাৰা সেইটো বস্তু এক্সপ্ৰেছ কৰিবলৈ ইজি হয় যোনটো আই থিংক আমাৰ সৰুৰ পৰা যেনেকৈ আমি ডাঙৰ দীঘল কৰিছোঁ আমাক সদায় অলপ মানে সৰু থাকোঁতে যে নালাগে তোৰ অপিনিয়ন মেটাৰ নকৰে মানে ডাঙৰ মানুহে যি কয় সেইটোৱে হয় সৰু হৈ আছ সেই বস্তুটো নাই সৰু হ'লেও ডাঙৰ হ'লেও অপিনিয়ন চবৰে মেটাৰ কৰে সেইটো আৰু তেতিয়াহে ল'ৰা ছোৱালীখিনিয়ে পিছলৈ মাক দেউতাকৰ কথা শুনিব একজেক্টলি মানে আৰু সেইটো এটা অৰ্গেনিক প্ৰচেছ মোৰ মতেৰে মানে এইটো কোনো জবৰদস্তি নাই যে সিহঁতক কিবা এটা জবৰদস্তি কৰি পেলাই কিবা এটা কাম কৰাইছোঁ নিজে ৰিয়েলাইজ কৰিব বেলেগ ষ্টেজত বেলেগকৈ ৰিয়েক্ট কৰে কিন্তু সেই মেচিয়ৰিটিটো অলপ সোনকালে ডেভেলপ হয় কম্পিটিশ্যন থাকে মাৰ্কিং চিষ্টেম মাৰ্কছক লৈ পেৰেণ্টছৰ ইয়াতে যেনেকৈ আমাৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তাতে সেইটো নাই সদায় সিহঁতৰ স্ক'ৰ থাকে ডেফিনেটলি মানে নিজৰ লেভেলত সিহঁতে নিজে কি কৰিছে সিহঁতে প্ৰত্যেকটো ষ্টুডেণ্টে এনেকৈ কৰে যে এইটো বয়সত এইটো ক্লাছত ইমানখিনি শিকিব লাগে সিমানখিনি শিকিছেনে যদি শিকিছে সিহঁতে মানে এটা স্ক'ৰ থাকে নম্বৰ 4 নম্বৰ 3 2 1 এনেকৈ যদি শিকিছে তেতিয়াহ'লে সিহঁতে আপ টু দ্য লেভেল আৰু কিছুমান বিয়ণ্ডো থাকে কিছুমানে বেছি জানে সিহঁতক ৰখাই নথয় কিন্তু আগুৱাই দিয়ে মানে সিহঁতে যদি তুমি যেনিবা সিহঁতে মই এইটো ক্লাছ 1ৰ এডিশ্যনখিনি সিহঁতে পাৰিছে নেক্সট লেভেলত যাব পাৰে তে নেক্সট লেভেলৰ বস্তু শিকায় এনেকুৱা নহয় যে তাক লিমিট কৰি থ'ব কাৰণ নহ'লে ব'ৰ হৈ যাব ন গতিকে তাৰমানে নেক্সট লেভেলৰ বস্তু শিকায় সেইটো এটা ভাল কথা আৰু সেনেকৈ তাৰমানে ইজি হয় চবৰ কাৰণে ইজি হয় গোটেই মেথডটো যেনেকৈ যায় আৰু মেডিকেল ফেচিলিটিজটো অলপ ইঞ্চুৰেঞ্চৰ ওপৰত ডিপেণ্ডেণ্ট ইঞ্চুৰেঞ্চ এটা ডাঙৰ গতিকে সেইটো এক্সপেঞ্চিভ উইদাউট ইঞ্চুৰেঞ্চ যাবলৈ হ'লে বহুতে দিগদাৰ গতিকে সেইটো এটা অলপ মানে এটা কথা এইটো হয় যে মানে যেনেকৈ কিছুমান বেমাৰ তাতে যেনেকৈ ক'ল্ড হৈছে পটককৈ ঔষধ নিদিয়ে সদায় কয় যে 3 দিন চাবলৈ দিয়ে 3 দিন যদি চোৱাৰ পাছত যে নাই কমা 5 দিনৰ নাই কমা তেতিয়াহে তাৰমানে
আহিব দিয়ে Okay. মানে এনেকৈ নহয় যে আজি মোৰ জ্বৰ হৈছে Paracetamol খাই দিয়া। খাই দে বা কিছুমান অভাৰ দ্য কাউণ্টাৰ মেডিচিন পায় সেইবিলাক খাব দিয়ে কিন্তু এণ্টিবায়'টিক নিদিয়ে। বা মানে বেলেগ ধৰণৰ ঔষধ যেতিয়ালৈকে দৰকাৰ নহয় তেতিয়ালৈকে নিদিয়ে বডিটোক ফাইট কৰিব দিয়ে নিজে ৰিকভাৰ হ'বলৈ দিয়ে সেইটো এটা ভাল কথা মই ভাবোঁ আৰু সেইটো এটা পাৰ্ট অফ ডেট ইজ অলছ' কাৰণ ইঞ্চুৰেঞ্চক ক্লেইম কৰিব লাগে ন গতিকে তাৰমানে ভাবে যে আৰু বডিৰ ইমান কেপাচিটি থাকে যে আমি ফাইট বেক কৰোঁ গতিকে মষ্ট অফ দ্য টাইম আমি ভালেই হৈ যাওঁ আৰু ইমিউন ছিষ্টেমটো ষ্ট্ৰং হৈ যায় তেনেকৈ গতিকে সেইটো হয় ডাঙৰ ডাঙৰ বেমাৰবিলাক ডেফিনেটলি বহুত বেছি ইম্পৰ্টেঞ্চ দিয়ে ডায়েগন'চিছ হওক টেষ্ট যিবিলাক কৰিব লাগে সেইবিলাক মানে খুব সোনকালে ধৰা পৰে আৰু খুব সোনকালে ট্ৰিটমেণ্টটো সিহঁতে আৰম্ভ কৰে যাতে ৰিকভাৰ সোনকালে কৰিব পাৰে কিমান দিনৰ মূৰত আপুনি অসম আহিলে মই বেছি দিন নহয় আচলতে এই লাষ্ট ছেপ্টেম্বৰত আহিছিলোঁ কেনেকুৱা দেখিছে অলপ পৰিৱেশবোৰ এয়াৰপৰ্ট ৰাস্তা ঘাট নগাঁৱৰ ৰাস্তা বহুত অলপ চেঞ্জ হৈছে চেঞ্জ প্ৰত্যেকবাৰে আহিলে অলপ চেঞ্জ পাওঁ এইবাৰ একচুৱেলি নগাঁও গৈ পেলাই মই বহুত চেঞ্জ পালোঁ নগাঁৱত তাৰমানে 10 বছৰ মূৰত গৈছোঁ কাৰণ তাৰমানে কি হ'ল মাহঁত যেতিয়া গুৱাহাটীলৈ শ্বিফ্ট হ'ল তাৰপাছৰ পৰা নগাঁও যোৱাই নহয় মোৰ কাৰণ মোৰ হাজবেণ্ডো গোলাঘাটত থাকে ইদাৰ গোলাঘাট যাওঁ নহ'লে ইয়াতে থাকোঁ নগাঁও গৈ চেঞ্জ বহুত পালোঁ বহুতবিলাক জেগা চিনিয়ে পোৱা নাই কিন্তু বহুত ভালো লাগিল আগৰ দিনৰ কথা মনত পৰিলে বহুত দোকান পোহৰ হ'ল ৰাস্তাবিলাক খুব ভাল হৈছে ভাল লাগিছে দেখি বেনাৰবোৰ দেখিছে চিএমৰ কথা আলোচনা হয় নে কেতিয়াবা হয় বহুত চিএমৰ কথা আলোচনা হয় আই থিংক বহুত ভাল কাম কৰি আছে গতিকে ভাল লাগিছে দেখি চবফালে ৰাস্তা ঘাটবিলাক এটলিষ্ট বেটাৰ হৈছে সেইটো আই থিংক গুৱাহাটী নগাঁও নহ'লে আগৰ ৰাস্তা 3 ঘণ্টা 3.5 ঘণ্টা লাগি যায় এতিয়া আই থিংক সেইদিনাখন আমি উইদিন 2 আৱাৰ্ছ পাই গৈছোঁ 2 আৱাৰ্ছ পাই গৈছোঁ সেইবিলাক দেখি ভাল লাগিছে যথেষ্ট থেংক ইউ আৰু কিবা থাকিলে আৰু নাই তেনেকৈ বাকী মই আৰু এটা কথা জাষ্ট ক'ব বিচাৰিছোঁ যে এই হেৰি কথা পিঠা পনাৰ লগতে আৰু এটা মই কাম এইবাৰ কৰিলোঁ আৰু সেইটোৱে মোক বিৰাটেই মানে সন্তুষ্টি দিলে সেইটো হ'ল যে ঘৰত মই এটা ফাইন ডাইনিং এক্সপিৰিয়েঞ্চ মোৰ নিজৰ ঘৰতে আজিকালি যোনটো কনচেপ্ট অফ মানে মোৰ ধুনীয়াকৈ মই 37 মানুহৰ মোৰ কেপাচিটি আছিলে 37 মানুহৰ পূৰা অসমীয়া খানা পিঠা পনাৰ পৰা আৰম্ভ কৰিছোঁ যিহেতু ভোগালী বিহু আছিলে মেজিৰ পৰা আৰম্ভ কৰিছোঁ মেজি জ্বলাইছোঁ তাৰপিছত পিঠা পনা চবেই খাইছে চাহ পিঠা পনা তাৰপাছত 3 কোৰ্চ মিল পূৰা অসমীয়া মোৰ চৌকা আছে তাতে মোৰ চৌকাত মই হাঁহ আৰু কোমোৰা বনাইছোঁ কোমোৰা পায় চব অলমষ্ট চব পায় আই থিংক নোপোৱাৰ ভিতৰত চাগে কি নাপায় অলপ এইটো আমাৰ ঔটেঙাটো পাবলৈ অলপ দেৰি তথাপিও পায় বাংলাদেশী ফ্ৰ'জেন পায় বাংলাদেশী যোনবিলাক গ্ৰছাৰী থাকে সেইবিলাকত ফ্ৰ'জেন ঔটেঙাটো পায় সেইবিলাক তাৰপৰা আনো আৰু কিছুমান বস্তু নাপায় কিছুমান মই ইয়াৰ পৰা লৈ যাওঁ যেতিয়াই আহোঁ তেতিয়াই মই একদম বেগ এটা ভৰাই হেৰি খাৰলিৰ পৰা আৰম্ভ কৰি বেম্বু শ্বুট চব লৈ যাওঁ গতিকে সেইবিলাক ভাল লাগিলে এইবাৰ মানে সেনেকৈ কৰি পূৰা 3 কোৰ্চ মিল পিঠা পনা হাঁহৰ হেৰি কোমোৰা মই ক'লোঁ তাৰপিছত গোটেই পিটিকা তাৰপিছত বেলেগ চাটনি তাৰপিছত পূৰা অসমীয়া খানা মানুহে বিৰাটেই ভাল পালে আৰু মানে সেইটো পটককৈ মানুহে ডে টু ডে লাইফত তাতে এনেকৈ পোৱা নাযায় কাৰণ মানুহবিলাকৰতো সময়ো নাথাকে বহুত নাই এইটো মোৰ পেইড ইভেণ্ট আছিলে এইটো পেইড ইভেণ্ট আছিলে চ' এইটো মোৰ মানে নতুন কনচেপ্ট অলপ যোনটো মানে মই ঘৰতে পূৰা সেনেকৈ মোৰ এটা লিমিটেড ছিট আছিলে একচুৱেলি মানে ছিটটো মোৰ পটাপট ভৰ্তি হৈ গ'ল মানে বহুত মানুহে তাৰপিছত সুধি আছে যে আৰু কেতিয়া নেক্সট মানে মানে চবেই বিৰাট ভাল পাইছে অসমীয়াখিনিয়ে যথেষ্ট মানে ভাল পালে সেইখিনি ইনফেক্ট মানে 2জনমান তাৰ মানুহো আহিছিলে আমেৰিকানো আহিছিলে তেওঁলোকে খুব ভাল পালে তেওঁলোকে পূৰা আমাৰ অসমীয়া টেঙা খোৱালোঁ ঔটেঙা মাটি দালি তাৰপিছত সৰু মাছ চব আৰু মানে আৰু চব মানে বেছিভাগ মই ট্ৰাই কৰিলোঁ যে মই সেই চৌকাত
স্ম'কি ফ্লেভাৰটো আনিবলৈ, তাৰপিছত স্ম'ক পৰ্ক সেইবিলাক আৰু চব এইটো মানে ইনভিটেশ্যনটো কেনেকৈ দিয়ে আপুনি অনলাইন দিয়ে নে গ্ৰুপ চিষ্টেম আছে গ্ৰুপছত মোৰ ইনভিটেশ্যন, মোৰ গ্ৰুপ আছে আৰু তাতে কোন আমাৰ কিমান আহিব তেওঁলোকে জনাই দিয়ে তেওঁলোকে জনাই দিয়ে, এষ্টিমেটটো পাই যায় আপুনি? এষ্টিমেট পাই যাওঁ তেনেকৈ আৰু মানে কমিউনিটিৰ চব জানোৱেই, গতিকে তেনেকৈ আমাৰ তাতে আছাম কমিউনিটিৰ মানে ফেচবুক পেজেছো আছে যোনটো অসমীয়া কমিউনিটিৰ, সেই ফেচবুক পেজত দি দিওঁ বা হোৱাটছএপ গ্ৰুপ আছে সেইবিলাকত দি দিওঁ, ত' তেতিয়া তেনেকৈ আৰু মানুহে চাইন আপ কৰে আৰু বঢ়িয়া এইটো নতুন কনচেপ্ট অসমৰ ৰাইজেও আদৰি ল'ব বুলি আশা কৰিছোঁ আই থিংক নয়নজ্যোতিয়ে তেনেকুৱা ধৰণৰ এটা নয়নজ্যোতিয়ে কনচেপ্ট কৰে, কৰে, তেনেকুৱা ধৰণৰ এটা কনচেপ্ট কৰে এদিন মাতিছিলে মোৰ যোৱাহে নহ'লে নতুনকৈ ৰেষ্টুৰেণ্ট কৰিছে সি হয় নেকি? কোনখন ৰেষ্টুৰেণ্ট ন? নামটো পাহৰি থাকিলোঁ নহয় অঁ গুৱাহাটীতে কৰিছে ভাল কৰিছে হয় নেকি? তাকে So, ভাল লাগিলে বহুত ভাল লাগিল, বিৰাট ভাল লাগিল, তাকে আমি আকৌ লগ পাম কেতিয়াবা যদি আমাৰ ভাগ্যত হয় আমি আপোনাৰ ৰেষ্টুৰেণ্টত খাবলৈ যাম একদম আহিবা মই বিৰাটেই মানে অসমৰ পৰা মানুহ গ'লে মোৰ বিৰাট ফূৰ্তি লাগে, বিৰাট ভাল লাগে, বহুত জেগা ঘৰত, গতিকে চিন্তা কৰিব নালাগে ক'ত থাকিম ক'ত নাথাকিম, একদম আহি পেলাই ঘৰত মানে ঘৰুৱা মানুহ ফেমিলি নিচিনাকৈ থাকিবা, বিৰাট ভাল লাগিব আৰু আপুনি অসম আহিলে আহি থাকিব একদম আহি থাকিব। বহুত বহুত ধন্যবাদ আজিলৈ বিদায় লওঁ ঠিক আছে এয়া আছিলে নন্দনা হাজৰিকা বাইদেৱে বহুত বছৰ প্ৰায় 17 বছৰ USA-ত কটালে আৰু তেওঁ ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ আছিলে, তাৰপিছত MBA কৰিলে, তাৰপিছতে মাষ্টাৰ চেফৰ কাৰণে কুকিং শিকিলে আৰু বৰ্তমান তেখেতে আমেৰিকাত এখন ৰেষ্টুৰেণ্ট কৰিবলৈ গৈ আছে আৰু পৰৱৰ্তী সময়ত সেই ৰেষ্টুৰেণ্টখনৰ কাষতে আৰু এখন ৰেষ্টুৰেণ্ট হ'ব, আমি সপোন দেখিছোঁ যে সেইখন অসমীয়া ৰেষ্টুৰেণ্ট হ'ব আৰু বাইদেউৰ সেই সপোনবোৰ পূৰণ হওক তাৰে আশা কৰিছোঁ। বহুত বহুত ধন্যবাদ বাইদেউ। ধন্যবাদ, থেংক ইউ।